হঠাৎ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণীৰ বিষয়ে চিঞৰি চিঞৰি গৰজি উঠিল আৰু এটা বিস্ফোৰক মন্তব্য আগবঢ়াইছে চৰকাৰখনৰ ওপৰত। আপোনালোকে এই অডিঅ' কলটো শুনক, একদম লাষ্টলৈকে শুনিব বুলি আশা কৰিলোঁ। গোটেইখিনি কথাই কৈ পেলালে। এই অডিঅ' কলটো আপোনালোকে ভালকৈ আজি ৰাজপথত সীমান্ত তোমাৰ কাম নাই। কালি যেতিয়া লতাশিল খেলপথাৰত অ মোৰ আপোনাৰ দেশ আমি গাইছিলোঁ, এফাকি বাক্যই মোক তাৰ এফাকি লাইন এফাকিয়ে মোক বৰ আৱেগিক কৰিছিলে। গতিকে মই মোৰ কথা, মোৰ অনুভৱহে দেই, ভাষণ দিবলৈ অহা নাই, মোৰ অনুভৱখিনি ব্যক্ত কৰাৰ আগতে কালি গাইছিলোঁ, চাই লওঁ এবাৰ মুখনি তোমাৰ হেঁপাহ মোৰ পলোৱা নাই। এতিয়া মই কোৱাৰ আগতে মই আঁঠু কাঢ়ি সেই অসমীয়া আই, সেই ভূমিখনক মই সেৱা জনাব বিচাৰিছোঁ। আৰু সমগ্ৰ অসমত কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে যিসকলে ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ এই জাতিধ্বংসী কেৱল মই আঁঠু কাঢ়ি আজি সকলোকে সেৱা লৈছোঁ। প্ৰতিবাদ ঢেৰ কৰিলোঁ, আজি মই ফলাফল ভৰাই দিব বিচাৰিছোঁ অসম চৰকাৰক। বেয়া হ'ব নেকি বাৰু? ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অসমখনক। অসমীয়াই অগ্নিগৰ্ভা কৰি যদি আপোনালোকে সুখ পাইছে, তেনেহ'লে আপোনালোকক আজি এই চান্দমাৰী অভিযান্ত্ৰিক খেলপথাৰৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই গণতান্ত্ৰিক আন্দোলনত যি তিনিজন যুৱক, যি তিনিজন আমাৰ অসমৰ সন্তান কালি নিহত হ'ল, যাক আমি আজি শ্বহীদ বুলি আখ্যা দিছোঁ, তেওঁলোকৰ পৰিয়ালে যে কান্দিছে, তেওঁলোকে যে কষ্ট পাইছে, আমি যে কষ্ট পাইছোঁ, তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এজন ককাই দৰে কৰ্মফলক বৰ বিশ্বাস কৰে, তেনেহ'লে আজি এই খেলপথাৰৰ পৰা কৈছোঁ, এই যি কৰ্ম আপোনালোকে কৰিছে নহয় জাতি বিৰোধী, তাৰ কৰ্মৰ ফল কিন্তু আপোনালোকে ভুগিব। আপোনালোক যেতিয়ালৈকে জীয়াই থাকিব, আমিও জীয়াই থাকিম। আপুনি যদি দুৰ্গা পূজা কৰে, নৱৰাত্ৰি পালন কৰে, এই বিষয়া পৰিয়ালেও কৰে। আজি এই বিষয়া পৰিয়ালৰ কন্যা বৰষাৰাণী বিষয়াই কৈছে, এই কৰ্মৰ ফল আপোনালোকে ভুগিব লাগিব, আৰু আমি নিজ চকুৰে সমূহ অসমবাসীয়ে চাম এই কৰ্মফল ভোগা। ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ, কিয় জানেনে? উজান বজাৰৰ পৰা যিটো ৰাস্তাইদি লতাশিল খেলপথাৰত ফ্ৰক পিন্ধি মায়ে দুডাল বেনি গাঁঠি দিয়ে, দৌৰি দৌৰি যাওঁ ভোগালী বিহুৰ খেল আৰু ৰঙালী বিহুৰ খেলত অংশগ্ৰহণ কৰিবলৈ। কালি যাওঁতে মোৰ লগত কেইবাজনো এদল ওলাইছিল উজান বজাৰ খাৰঘুলিৰ যুৱক, ইছলামপট্টিৰ আমাৰ ভাইসকল, যুৱকসকল ওলাইছিলে। ব্লু মুন হোটেলৰ ওচৰত অসম আৰক্ষীয়ে খেদি আহিছিল লাঠি চাৰ্জ কৰিবলৈ, টিয়াৰ গেছ মাৰিছে, ব্লেংক ফায়াৰ কৰিছে, মাৰিবলৈ খেদি আহিছিল। গোটেই সোপা লৰ মাৰিলে। মোক হয়তো চিনি পাইছিল অসমীয়া অভিনেত্ৰী বৰষাৰাণী বিষয়া, মোক নেমাৰিলে, মোৰ কাষেদি পাৰ হৈ গ'ল। হঠাৎ মোৰ ভয় লাগিছিল, অলপ ভয় লাগিছিল, দুখ লাগিছিল। ভাবি কি জানেনে? অসমখনক যেন কাশ্মীৰলৈ পৰিৱৰ্তিত কৰিবলৈ লৈছে। নিদিওঁ অসমক কাশ্মীৰ বনাবলৈ। সেইকাৰণে কাইলৈ কাৰফিউ ওপৰৰ সান্ধ্য আইন ওপৰাই গৈছিলোঁ। সেইখিনি মুহূৰ্তত ভাবিছিলোঁ যে আজি যদি গুলি লাগি মৰি যাওঁ, চুইজাৰ পিন্ধি আহিলোঁ মৰিবলৈ পাই। আজি মেখেলা চাদৰ পিন্ধি আহিছোঁ, বগা মেখেলা চাদৰ। সৰু সৰু ল'ৰা ছোৱালী গুলিয়াব, মোক গুলিয়াওক, মোক গুলিয়াই বিৰক্ত দেখাওক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেতো নুবুজিলেই। এতিয়া মই আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীলৈ দুআষাৰ কথা ক'ব বিচাৰিছোঁ। অসমীয়াত ক'লে নুবুজে তেখেতে, মিছা কথা। যদি নেশ্যনেল মিডিয়া আছে নেকি ইয়াতে? Try to show this to our Honorable Prime Minister of India. माननीय प्रधानमंत्री नरेंद्र मोदी जी, आपको शायद लगता है कि आसाम वासी मूर्ख हैं, ये तो पागल है, आंदोलन कर रहे हैं, इनको कैब के बारे में समझ में नहीं आ रहा है। हाँ, हम लोग भात खाते हैं इसीलिए हमको भोटुआ बोलते हैं, लेकिन दिमाग है हमारे पास। हमें एक बात समझ में नहीं आ रहा है कि विदेशियों को आप लोग हिंदू मुसलमान में भेदाभेद कैसे कर सकते हैं। अमित शाह जी ने उस दिन बोला, एक एक घुसपैठियों को चुन चुन कर बाहर करेंगे। ये सब हिंदी फिल्मों का डायलॉग बहुत सुना है
मत सुनाइए आसामवासियों को। विदेशी प्रॉब्लम में हम हमेशा थोड़ा इमान राष्ट्रीय भाषा तो दखल ना माजे माजे इंग्राजी कब लगे। So we have been facing this problem of illegal immigrants since childhood. We have been hearing this. Since childhood we have been facing this. Now you're trying to make communal. Now you're trying to discriminate foreigners into Hindu and Muslim. Sorry sir, we don't understand. We don't understand this discrimination of religion.